হেল্ল' এভৰিৱান, আশা কৰোঁ আটাই ভালে আছে, আমিও ভালে আছোঁ। ইতিমধ্যে কেইটামান ভিডিঅ' দিছোঁ বালি আইলেণ্ডত আমি ঘূৰি ফুৰা আৰু তাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে। এতিয়া এই ভিডিঅ'টো হৈছে নাইট ক্লাবৰ অভিজ্ঞতাৰ বিষয়ে। বালি যিহেতু নাইট ক্লাবৰ কাৰণে ফেমাছ, গতিকে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে এটা সম্পূৰ্ণ দিন মাত্ৰ ক্লাবৰ নামত, অৰ্থাৎ দিনত লুনা নামৰ এটা বিচ ক্লাবলৈ গ'লোঁ আৰু এতিয়া ৱৰ্ল্ড ফেমাছ ফিন্স ক্লাবলৈ ৰাতি আহিছোঁ। গতিকে তাত গৈ কি কি দেখিলোঁ এই ছেকেণ্ড পাৰ্টটোত আপোনালোকে চাওক। ককাইদেউ ঢোলটো অকণমান খহৰ, লাহেকৈ পেঁপাটো অকণমান ধৰ, লাহেকৈ হাত দুখন মেলি লৈ দুপাকমান ঘূৰি লৈ কঁকাল ভাঙি অকণমান লৰ। আজি ৰাতিটো বৰ সুন্দৰ, চুকতে জলকেলি অকণমান কৰ, লাহেকৈ ভলিউম দি লৈ বেজডাল খুলি লৈ নাচনীক লগাই দে বাগৰ। বোলো মন উৰণীয়া জীৱন দুদিনীয়া, ফূৰ্তি নকৰাকৈ থাকি লাভ নাই। আৰু সেই কথাটোকে হাজৰিকাদাক ক'লোঁ, বোলো বালিলৈ যদি যাওঁ, বালি এনেও ক্লাবৰ কাৰণে ইমান বেছি ফেমাছ আৰু ৱৰ্ল্ড ফেমাছ ক্লাব ফিন্স যেতিয়া তাতে আছে, বিচ ক্লাব বিশেষকৈ, গতিকে পাক এটা নামাৰিলে জানো ভাল হ'ব। হাজৰিকা বোলে ঠিকে আছে, ওলাবাচোন বাৰু। হাজৰিকাৰ মুখত হাঁহি দেখিলেতো ফূৰ্তিত ক'ব পৰা নাই তাৰমানে, আৰু মোক থেংক ইউ দি শেষ কৰিব পৰা নাই। কেনেকৈ পাৰিব? ফিন্স বিচ ক্লাব ইয়াৰ এক্সাইটিং নাইট লাইফ আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণেই ফেমাছ, আৰু বিশেষকৈ ফেমিলি ফ্ৰেণ্ডলি হোৱাৰ কাৰণে বালিলৈ যোৱা মেক্সিমাম মানুহৰ বাকেট লিষ্টত থাকেই, আৰু আমিও গৈ ওলালোগৈ। সেইকাৰণে কথাটো হ'ল কি, ইফালে সিফালে চোৱাৰ আগত মই বোলো আগে খাই লওঁ, যিহেতু খানাও বহুত ভাল বুলি শুনিছোঁ। আমি খালোঁ প্ৰথমতে পৰ্ক ৰিব উইথ বাৰ্বিকিউ চচ, তাৰপিছত বেকন চিজ পিজ্জা, তাৰপিছত ইফাল সিফাল ঘূৰিলোঁ। আকৌ আহিবৰ সময়ত এই স্ম'ক চেলমন পিজ্জা এইটো খাই আহিলোঁ। চেলমন পিজ্জা প্ৰথম খাইছিলোঁ, খুব টেষ্টি আছিলে, আৰু গম পাইছিলোঁ যে পাছত মানে কাৰোবাৰ লগত ওচৰতে বহি থকা কোনোবা এজনৰ লগত কথা পাতোঁতে কৈছিলে যে তাত চুচি খুব ফেমাছ এখন ৰেষ্টুৰেণ্টত। পিছে আমি খাই বৈ ইমান বেছি মানে ফুল হৈ গ'লোঁ, গতিকে চুচি খোৱাৰ আৰু কোনো ধৰণৰ প্লেন নহ'ল। তাৰপিছত ইফাল সিফাল কৰি দুই এখন ফটো তুলিলোঁ। এইডোখৰতে ফটো তুলি থাকোঁতে আকৌ এই নৃত্য প্ৰতিয়ক্ষী দুগৰাকী ওলালেহি, দেখিছেনে বাৰু? তাৰপিছত প্ৰথমতে মই ফটো তুলি আছিলোঁ আৰু হাজৰিকাও তেনেকৈ পজ দি আছে, নাই নৰখে নৃত্য। পিছে আমাৰ হাজৰিকা কমনে? এইয়া চাওক। বালিৰ বাডুং ৰিজেঞ্চিৰ চাংগু এৰিয়াত বাৰাবা বিচ বুলি কয়, এই যে দেখিছে নহয় বিচখনৰ কাষতে এই ফেমাছ ক্লাবটো আছে। এতিয়া ইয়াত এণ্ট্ৰি ফিজ লাগিব নে নালাগে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নহয় জানো। কম। পিছে এই VIP লিখি থোৱা দেখিছে নহয়, এইখন এখন বিচ ফ্ৰণ্ট লন হয়। তাৰমানে তাত বহিবৰ কাৰণে কিন্তু এটা নিৰ্দিষ্ট এমাউণ্ট খৰচ কৰিব লাগিব, তাৰমানে মিনিমাম মেক্সিমাম প্ৰাইচ ইয়াত ধৰা আছে, বাকীখিনি জেগাত নাই বাৰু। খালি এই VIP এৰিয়াটোত এটা নিৰ্দিষ্ট মানে পইচা খৰচ কৰিলেহে আপোনালোকে বহিবলৈ পাব। ইয়াত এণ্ট্ৰি ফিজ নাই, ইয়াত আপোনালোকে যি ফেচিলিটিজ লয় তাৰ বাবে পে' কৰিলেই হ'ল। তাৰমানে ইউ জাষ্ট হেভ টু পে' অনলি ফৰ ইয়'ৰ ড্ৰিংকছ, ফুড আৰু মানে এনি ছাৰ্ভিচেছ ডেট ইউ ইউজ। তাৰপাছত হ'ল কি, সদায় লাইভ মিউজিক চলি থাকে, DJ দেখিছেই, ভোকেলিষ্ট আছে দেখিছেই। তাৰপিছত ৰেষ্টুৰেণ্ট আছে 3খন, তাৰে 2খনত খালোঁ বাৰু, এখনত খালি খোৱা নহ'ল, সেয়া কৈছোঁৱেই। তাৰপিছত ছুইমাৰ বাৰ আছে, তাৰমানে ছুইমিং কৰি কৰি আৰু আৰামছে খাই থাকিব পাৰিব, বাৰ আছে। তাৰপাছত আপোনাৰ ফিটনেছ চেণ্টাৰ এটা আছে বুলি কৈছিলে, কিন্তু আমি ফিটনেছ চেণ্টাৰটো চাবলৈ যোৱা নহ'ল। ফেমিলি ফ্ৰেণ্ডলি পুলছ আছে বুলি কৈছে 2টা, কিন্তু কোন 2টা ফেমিলি ফ্ৰেণ্ডলি পুল মই বুজিয়ে নাপালোঁ। যিফালে চাই সেইফালে দেখিব কোনোবাই নাচিছে, কোনোবাই খাইছে, কোনোবা আকৌ জলকেলিত ব্যস্ত। এইফালে চাওক, যিফালে চাই সেইফালে 100%।
এয়াই আছিল প্ৰিন্স ক্লাবৰ বিষয়ে। আমি খুব ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ, খালোঁ বলোঁ, মানুহ চালোঁ, চব ধুনীয়াকৈ গোটেই পৰিৱেশ এনজয় কৰি আমি প্ৰায় কিমান 1 মান বাজিলে চাগে উভতিলোঁ আৰু। কিন্তু কথাটো হ'ল কি, ইয়াত একো কথাই নাই, দেখিছে নাই, যদি আপুনি ছুইম শ্বুট নানেও তেতিয়া আপুনি কিনিও ল'ব পাৰিব। গতিকে বালিলৈ আহিলে এপাক মাৰিবলৈ নাপাহৰিব।